নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত কালদী গাঁৱত চলি থকা আঞ্চলিক জনতা গো পূজাৰ মঙলবাৰে পঞ্চম দিনা এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ধৰ্মীয় অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গোপালথান প্ৰাংগণত আয়োজন কৰে ৰক্তদান শিবিৰৰ। আঞ্চলিক জনতা গো সেৱা সমিতিৰ উদ্যোগত কালদী গোপালথান প্ৰাংগণত চলি থকা আঞ্চলিক জনতা গো পূজাত মঙলবাৰে পূৰ্বৰ পৰম্পৰা অনুসৰি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে। HDFC বেংকৰ সহযোগত অনুষ্ঠিত কৰা ৰক্তদান শিবিৰটো উদ্বোধন কৰে দোলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক পেট্ৰিক ৰাহাঙে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ নিলয় তালুকদাৰৰ নেতৃত্বত হস্পিটেলৰ এদল কৰ্মচাৰীয়ে কালদী গোপাল থান প্ৰাংগণত উপস্থিত হৈ ৰক্তদাতাসকলৰ ৰক্ত সংগ্ৰহ কৰে। ৬৬ সংখ্যক আঞ্চলিক জনতা গো পূজা উপলক্ষত আঞ্চলিক জনতা গো সেৱা সমিতিয়ে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ৬৬ ইউনিট ৰক্তদান দিয়াৰ মানসেৰে ৰক্তদান শিবিৰটো অনুষ্ঠিত কৰে। ৰক্তদান শিবিৰটোত অঞ্চলটোৰ অৰ্ধশতাধিক যুৱকে ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ত্ৰৈলোক্য ৰাজবংশীয়ে। উল্লেখযোগ্য যে আঞ্চলিক জনতা গো সেৱা সমিতি কালদীয়ে ধৰ্মীয় অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ব্যতিক্ৰমভাৱে অনুষ্ঠিত কৰি আহিছে ৰক্তদান শিবিৰৰ। আঞ্চলিক জনতা গো সেৱা সমিতিয়ে ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই পদক্ষেপক অঞ্চলটোৰ সচেতন মহলে প্ৰশংসা কৰে। আমি ৬৬ সংখ্যক আঞ্চলিক জনতা গো পূজা উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে সংগতি ৰাখি প্ৰতি বছৰে পালন কৰি অহাৰ নিচিনাকৈ এইবাৰো আমি ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ আৰু এই ৰক্তদান শিবিৰত সহযোগ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ কৰ্মীসকলে। এই হিচাপতে মই গুৱাহাটী মহাবিদ্যালয়ৰ সকলো কৰ্মচাৰী আৰু চুপাৰিনটেণ্ডেণ্ট মহোদয় প্ৰিন্সিপাল মহোদয়ক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ আঞ্চলিক জনতা সমিতিৰ তৰফৰ পৰা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিটো কাৰ্যসূচীৰ দৰে আমি এইবাৰো যোৱা বছৰ আমি 44 ইউনিট ব্লাড GMCক দিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰ আমি 66তম আঞ্চলিক জনতা গো পূজা উপলক্ষে ৬৬ ইউনিট ব্লাড GMCক দিবলৈ আমি টাৰ্গেট কৰি লৈছোঁ আৰু সেইটো উদ্দেশ্যে আমি আজি এই কেম্পটো ৰাখিছোঁ যাতে নিৰ্দিজনৰ যাতে সহায় হয়, প্ৰয়োজনত তেওঁলোকে যাতে তেজৰ কাৰণে হাহাকাৰ কৰিব নোৱাৰে। আমি আঞ্চলিক জনতা গো পূজা এটা ধৰ্মীয় অনুষ্ঠানে নহয়, এই অঞ্চলৰ অৰ্থনৈতিকভাৱে সামাজিকভাৱে বহুত বিকাশ সাধন কৰি আহিছে। তথাপিতো সমাজৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। এনেকুৱা মহান অনুষ্ঠান পাতি আমি মানে ৰাইজৰ পৰা বিভিন্ন প্ৰশংসা বুটলিবলৈ সক্ষম হৈছোঁ, যিহেতু নিৰ্দিজনৰ কাৰণে এই ব্লাডখিনি GMCত বহুত মানে সহায়ক হ'ব বুলি তেখেতসকলে প্ৰকাশ কৰি আহিছে। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।